চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে বিজনী ছোৱালী হাইস্কুল খেলপথাৰৰ দুপৰীয়াৰ ভাগত সাংস্কৃতিক সমাৰোহ মুকলি কৰে বিশিষ্ট শিল্পী জগত ৰায়। পিছত মুকলি সভা উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধনপতি ডেকাই। মুকলি সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ সুবিলাল বসুমতাৰীৰ লগতে কেইবাগৰাকীয়ে ছাত্ৰ সন্থাৰ নেতা উপস্থিত থাকে। এই মুকলি সভাত অতিথিসকলে এখনি সাকো নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বলিষ্ঠ ভাষণ প্ৰদান কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ইয়াৰ পিছতে সম্বৰ্ধনা যাচিবলৈ সন্মানীয় উপসভাপতি আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক মই আহ্বান জনাইছোঁ। যোৱা 30 জুলাই তাৰিখত আমাৰ অসমৰ স্থায়ী প্ৰগতিৰ সমাধান সূত্ৰ লুকাই আছে অসম চুক্তিত। অসম চুক্তিৰ 5 নম্বৰ দফাই কৈছে অসমত 1971 চনৰ পিছত অহা ইন্দ্ৰিয় মুছলমানিক অসমৰ পৰা পৰিষ্কাৰ কৰিব লাগিব। অসমৰ জ্বলন্ত অবৈধ বিদেশী সমস্যাৰ সমাধানৰ সূত্ৰ কি? অসম চুক্তিৰ 6 নং দফাই কৈছে যে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক প্ৰশাসনিক আইনগত ৰক্ষা দিয়া হ'ব। 7 নং দফাই কৈছে যে জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব পৰা ধৰণৰ অৰ্থনৈতিক পদক্ষেপৰ কথা কৈছে, নতুন শিক্ষানুষ্ঠানৰ কথা কৈছে। গতিকে অসমত স্থায়ী শান্তি, অসমত স্থায়ী প্ৰগতিৰ সমাধান সূত্ৰ অসম চুক্তিত লুকাই আছে। চুক্তিখন 40 বছৰ ৰূপায়ণ নকৰাৰ কাৰণে জাতিটোৰ প্ৰতি অহা সংকট প্ৰবল হ'ল। আমি চৰকাৰক ক'ব বিচাৰিছো দেৰি হৈছে, এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে সৈতে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰি অসমৰ মানুহক সুৰক্ষিত কৰিব লাগে। আজি 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ এইখিনি সময়ৰ প্ৰধানমন্ত্ৰী লালকিল্লাৰ পৰা ঘোষণা কৰিছে যে অসমৰ বিদ্যাৰ্থীসকলৰ সৈতে চুক্তি স্বাক্ষৰ হৈছে, অসমত শান্তি আহিব, অসমত প্ৰগতি আহিব। তাৰ 40 বছৰৰ পিছত একেখন দেশৰে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেই লালকিল্লাৰ পৰা আকৌ ঘোষণা কৰিব লগা হৈছে যে দেশত অনুপ্ৰৱেশকাৰীয়ে সংকটৰ সৃষ্টি কৰিছে, অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে, অনুপ্ৰৱেশকাৰীৰ পৰা আমাৰ জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে আৰু অনুপ্ৰৱেশকাৰীয়ে আমাৰ সংস্থাপন কাঢ়ি লৈছে, খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈছে। যিটো কথা উপলব্ধি কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ 11 বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী উপলব্ধি কৰিব পাৰিলে। এই কথাটো অসমৰ মানুহে আজি 46 বছৰ ধৰি কৈ আছে। চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ, তাৰ আগৰো ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰ। এতিয়া সেইখিনি সময়ত অসমৰ মানুহে শ্লোগান দিছিল চেভ আছাম টুডে টু চেভ ইণ্ডিয়া টুমৰো। সেই কথাটো দেশৰ মানুহে নুশুনিলে, কেন্দ্ৰীয় চৰকাৰে নুশুনিলে। যিটো ভয়াৱহ টুমৰোৰ কথা অসমীয়া মানুহে সকীয়াই দিছিল, সেই টুমৰোটো আজি টুডে হৈ ভোটৰ দৰে খেলি কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। এসময়ত অসমৰ সমস্যা আছিল, গোটেই দেশৰ সমস্যা হ'ল। সেইকাৰণে কৈছো দেৰি হলেই, কিন্তু শেষ হৈ যোৱা নাই। এতিয়াও যদি বনাই সেই কাম কৰিবৰ কাৰণে দেশৰ চৰকাৰৰ